हेलो ভিউয়ার্স মাই ডিয়ার স্টুডেন্ট এইটো অধ্যায়ত আমাৰ যিবিলাক প্ৰশ্ন দিয়া থাকিব এই প্ৰশ্নবিলাক যথেষ্ট ডাঙৰ ডাঙৰ প্ৰশ্ন থাকিব আৰু প্ৰশ্নবিলাক প্ৰথমে আমি বুজি ল'ব লাগিব বুজাৰ পিছত তাৰ পিছত আমি কি কৰিম সেইখিনি আকৌ ছবিৰ সহায়ত অংকন কৰিব পৰা হ'ব লাগিব আমি অংকন কৰাটো শিকিব লাগিব যেতিয়া আমি ছবিটো অংকন কৰিব পাৰিম তেতিয়া আমি সহজতে সমাধানসমূহ কৰিবলৈ পাৰিম যুক্ত ছবিৰ পৰা কেনেকৈ আমি সমকোণী ত্ৰিভুজবিলাক পৃথক কৰিব পাৰোঁ এই সম্পৰ্কে আলোচনা কৰিছিলোঁ আজিৰ ক্লাছত আলোচনা কৰিম এটা প্ৰশ্নৰ সহায়ত আমি কেনেকৈ ছবি অংকন কৰিব পাৰোঁ আজিৰ ক্লাছ আৰম্ভ কৰাৰ আগতে মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ প্ৰশ্নৰ উত্তৰটো তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা এতিয়া বলা আমি ক্লাছৰ মাজলৈ যাওঁ আজিৰ ক্লাছত আমি প্ৰশ্নৰ পৰা কেনেদৰে আমি ছবি অংকন কৰিব পাৰোঁ এইখিনি আমি নহলে আমি পাদবিন্দুটো কি শীৰ্ষবিন্দুটো কি উঠনকোণ কি এই সম্পৰ্কে আমি অলৰেডি জানিলো গতিকে যদি আমি জানিছো তেতিয়াহলে আমি এই প্ৰশ্নটোৰ সহায়ত আমি কি কৰিব পাৰোঁ ছবিটো অনায়াসে আমি আঁকি দিব পাৰোঁ আৰু যেতিয়া ছবিটো আঁকি দিব পাৰিম তেতিয়া আমি সমাধানটো সহজতে কৰি ল'ব পাৰিম তো এতিয়া চোৱা এই প্ৰশ্নটোত কৈছে ভূমিত থকা এটা স্তম্ভ উলম্বভাৱে থিয় হৈ আছে তেনেহলে ইয়াৰ ওপৰত যদি এটা স্তম্ভ এনেকৈ থিয় হৈ থাকে এইটো যদি ভূমি হয় তেনেহলে ইয়াৰ ওপৰত কি ধৰা হল এ আৰু বি এটা স্তম্ভ কেনেকৈ থিয় হৈ আছে উলম্বভাৱে থিয় হৈ আছে এতিয়া এই স্তম্ভটোৰ কি কৈছে স্তম্ভটোৰ পাদবিন্দুৰ পৰা স্তম্ভটোৰ কি এইটো হল স্তম্ভটোৰ পাদবিন্দুৰ পৰা এইটো যদি পাদবিন্দু হয় এইটো হল ভূমিটোৰ শীৰ্ষবিন্দু আৰু এইটো হল ভূমিটোৰ পাদবিন্দু এই বিন্দুটোৰ পৰা ধৰা হল 15 মিটাৰ ইয়াত আহিব পাদবিন্দুৰ পৰা 15 মিটাৰ দূৰত অৰ্থাৎ ইয়াত কি হৈ আছে এটা বিন্দু আছে এই বিন্দুটো হল সি অর্থাৎ এই বিন্দু বিৰ পৰা সি লৈ যি দূৰত্ব আছে এই দূৰত্বটো হল আমাৰ 15 মিটাৰ এইটো হল এটা স্তম্ভ এইখিনি হল এটা কি স্তম্ভ আৰু স্তম্ভটোৰ ভূমি বা পাদবিন্দু এইটো পাদবিন্দুটোৰ পৰা 15 মিটাৰ দূৰত্বত সি এটা বিন্দু এই বিন্দুটোত স্তম্ভটোৰ শীৰ্ষবিন্দুৰ উঠনকোণ অৰ্থাৎ এইটোৰ উঠনকোণ এইটো হ'ব এইটো হল স্তম্ভটোৰ শীৰ্ষবিন্দুৰ উঠনকোণ এইখিনি কিমান দিয়া আছে এটা বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষবিন্দুৰ উঠনকোণ 60 ডিগ্ৰী তেনেহলে এইখিনিৰ মাপ হ'ব কিমান 60 ডিগ্ৰী শীৰ্ষবিন্দুৰ উঠনকোণ 60 ডিগ্ৰী পোৱা গ'ল স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে এতিয়া এইখিনি ছবিৰ পৰা আমি স্তম্ভটোৰ উচ্চতা এইটো হল স্তম্ভ তেনেহলে এইখিনিৰ মাপ আমি নিৰ্ণয় কৰিব লাগে তেনেহলে এইখিনি আমি লিখিম কেনেকৈ আমি এনেকৈ লিখিম ধৰা হল এ বি এটা স্তম্ভ ইয়াৰ পাদবিন্দু বিৰ পৰা 15 মিটাৰ আঁতৰত সি এটা বিন্দু স্তম্ভটোৰ শীৰ্ষবিন্দু স্তম্ভটোৰ শীৰ্ষবিন্দু এৰ উঠনকোণ 60 ডিগ্ৰী আমি কি নিৰ্ণয় কৰিব লাগে এ বি স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে অৰ্থাৎ স্তম্ভটোৰ উচ্চতা এ বি
নিৰ্ণয় কৰিব লাগে। বাস এইখিনি যেহেতু আমি প্ৰশ্নটোৰ পৰা জাস্ট ছবিখিনি কেনেকৈ আঁকিলো সেইখিনি শিকিম আৰু সেইখিনি আমি বৰ্ণনা কৰিম। মাই ডিয়াৰ ষ্টুডেণ্ট, আমাৰ এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ প্ৰশ্ন দিয়া থাকিব। কুৱেশ্যন নম্বৰ 2, প্ৰশ্নটো হ'ল এজন ইলেক্ট্ৰিচিয়ানে 5 মিটাৰ উচ্চতাৰ খুঁটি এটাত বৈদ্যুতিক বিজুতি মেৰামতি কৰিব লগা হ'ল। মেৰামতিৰ কাম কৰিবলৈ তেওঁ খুঁটিটোৰ মূৰৰ পৰা 1.3 মিটাৰ তলৰ এটা বিন্দু ঢুকি পাব লাগে। যদি সেই অংশটো ঢুকি পাবলৈ অনুভূমিকৰ লগত 60 ডিগ্ৰী কোণত হালি থকা জখলা এটা ব্যৱহাৰ কৰে, তেন্তে জখলাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। আমাৰ প্ৰশ্নটো হৈছে, আমি ইতিমধ্যে প্ৰশ্নটো শুনিলোঁ আৰু প্ৰশ্নটোৰ পৰা আমি এইখিনি বুজিলোঁ যে এটা খুঁটি, ইলেক্ট্ৰিচিটিৰ এটা খুঁটিত তাৰৰ কিবা বিজুতি হৈছে আৰু সেই বিজুতিৰ মেৰামতি কৰিবলৈ এজন ইলেক্ট্ৰিচিয়ান আহিছে। ইলেক্ট্ৰিচিয়ানজনে যিটো অংশত মেৰামতি কৰিব সেই অংশটোত মেৰামতি কৰোঁতে খুঁটিটোৰ উঠিবলৈ এটা জখলা ব্যৱহাৰ কৰিছে আৰু এই জখলাটো 1.3 মিটাৰ তলত, অৰ্থাৎ খুঁটিটোৰ যি ওপৰৰ মূৰ আছে সেই মূৰটোৰ পৰা 1.3 মিটাৰ তলত জখলাটো সংযোগ হ'ব লাগিব। জখলাটোৰে আমি সেইখিনি পইণ্টত যাব লাগিব, তাৰ পিছতহে আমি সেই মেৰামতিৰ কামখিনি কৰিব পাৰিম। এইটো হ'ল প্ৰশ্ন আৰু এই প্ৰশ্নটোৰ কাৰণে আমি প্ৰথমতে এইখিনি কৰিম, এটা খুঁটি প্ৰস্তুত কৰি ল'ম, এটা খুঁটি আঁকি ল'ম। এতিয়া এইখিনিৰ পৰা যদি আমি ধৰা হ'ল এইটো এটা খুঁটি, এইটো এটা কি এ বি এটা খুঁটি হ'লে ধৰা হ'ল এ বি এটা খুঁটি, ইয়াৰ বৈদ্যুতিক বিজুতি ইয়াৰ পৰা তলত এইটো বিন্দুত আহিব লাগে। তেনেহ'লে এইটো এটা যদি জখলা হয় তেনেহ'লে এ বি খুঁটি, এইটো চি আৰু এইটো হ'ল ডি। তেনেহ'লে এইটো হ'ব জখলা, ইয়াৰ পৰা উঠি উঠি গৈ ইয়াত আহি পাইছে আৰু ইয়াৰ পৰা তেওঁ মানুহজন কি কৰি আছে, কাম কৰি আছে। এইখিনিৰ উচ্চতা কিমানখিনি? 1.3 মিটাৰ, অৰ্থাৎ এইটো হ'ল শীৰ্ষবিন্দু। এই শীৰ্ষবিন্দুটোৰ তলত জখলাটো এইখিনি অংশত ঢুকি পাব লাগিব আৰু এইখিনি এ ডি হ'ল 1.3 আৰু এই গোটেইখিনি হ'ল খুঁটিটোৰ উচ্চতা। এতিয়া আমাৰ লিখিব লাগে, ধৰা হ'ল এ বি এটা খুঁটি, ইয়াৰ খুঁটিটোৰ 1.3 মিটাৰ তলত কি হৈছে, বিজুতি মেৰামতি কৰিব লগা খুঁটিটোৰ মূৰৰ পৰা 1.3 মিটাৰ তলৰ এটা বিন্দুত ঢুকি পাব লাগে। অৰ্থাৎ জখলাটো ঢুকি পাব লগা অংশটোৰ হ'ল বিন্দুটো হ'ল ডি আৰু এ ডি হ'ল জখলা। এ ডি জখলাটোৱে কিমান ডিগ্ৰী কোণ কৰিছে? 60 ডিগ্ৰী কোণত হালি আছে। আমি কি নিৰ্ণয় কৰিব লাগে? এ বিৰ খুঁটিটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে আৰু বি ডি জখলাখন এনেদৰে হালি আছে যাতে অনুভূমিকৰ লগত 60 ডিগ্ৰী কোণ, যাতে বি বিন্দুৰ উঠন কোণ 60 ডিগ্ৰী। এসি স্তম্ভৰ বিডি জখলাৰ দিক নিৰ্ণয় কৰিব লাগে। বিডি জখলাৰ দিক নিৰ্ণয়
কৰিব লাগে। মই আকৌ এবাৰ কৈ দিছোঁ, ধৰা হ'ল AC বৈদ্যুতিক খুঁটি ইয়াৰ ওপৰৰ বিন্দুৰ পৰা 1.3 মিটাৰ তলত, অৰ্থাৎ এইটো হ'ল ওপৰৰ বিন্দু, ইয়াৰ পৰা এইখিনি হ'ল 1.3 মিটাৰ তলত বি বিন্দুত মেৰামতি কৰিব লাগে। অৰ্থাৎ বি বিন্দুটো আমি ঢুকি পাব লাগে মেৰামতি কৰোঁতে। আৰু বি ডি জখলাখন এনেদৰে হালি আছে, এইটো এটা জখলা, এই জখলাটো হ'ল নাম হ'ল বি ডি, এইটো হ'ল AC হ'ল বৈদ্যুতিক খুঁটি, বৈদ্যুতিক খুঁটি। বিচি জখলাখন এনেদৰে হালি আছে যাতে বি বিন্দুৰ উঠনকোণ 60 ডিগ্ৰী। আমি কি কৰিব লাগে, জখলাখনৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে। তো আমাৰ যেহেতু ছবি অংকন কৰিব লাগে, আমি সমাধান নকৰোঁ, গতিকে আমাৰ এইখিনি হ'ব ছবিটোৰ বৰ্ণনা। আমি কি কৰিলোঁ সেই কথাখিনি ইয়াত জাষ্ট লিখিলোঁ। তাৰপিছত যেতিয়া আমি সমাধান কৰিম, সমাধান কৰোঁতে এইখিনি কথা লিখাৰ পিছত তাৰপিছত আমি সমাধান কৰিব লাগে। যিকি নহওক, আমি 3 নম্বৰ প্ৰশ্ন এতিয়া পঢ়ি ল'ম। 3 নম্বৰ প্ৰশ্নত আছে 1.5 মিটাৰ ওখ এজনী পৰ্যবেক্ষক এটা চিমনিৰ পৰা 28.5 মিটাৰ আঁতৰত আছে। তাইৰ চকুত চিমনিটোৰ উঠন কোণ 45 ডিগ্ৰী, চিমনিটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে। এইটো হ'ল আমাৰ প্ৰশ্ন। মই আগতে কৈছোঁ, আমাৰ এই চেপ্টাৰত যিবিলাক প্ৰশ্ন আহিব, এই প্ৰশ্নবিলাক আমি প্ৰথমে কি কৰি ল'ব লাগিব, ভালকৈ মনোযোগ দি পঢ়ি লৈ বুজিব লাগিব, পঢ়িব লাগিব আৰু বুজিব লাগিব। বুজাৰ পিছত আমি ছবিবিলাক অংকন কৰিব পাৰিম। ইয়াত 1.5 মিটাৰ ওখ এজনী ছোৱালী পৰ্যবেক্ষক, ছোৱালীজনী পৰ্যবেক্ষণ কৰি আছে, চাই আছে। কি চাই আছে? তেওঁৰ সন্মুখত থকা এটা চিমনি, চিমনিটো ওখ। আমাৰ যে ইটাবিলাক যে বনায়, ইটাবিলাক যে আমাৰ জুই লগাই দিয়ে, সেই ওখ স্তম্ভটো সেইটো হ'ল চিমনি। কি কৰিছে ছোৱালীজনী? চি ডি হ'ল ছোৱালী, এই ছোৱালীজনী ইয়াত থিয় হৈ আছে, এইটো হ'ল ছোৱালীজনীৰ চকু, এইটো হ'ল মাটি, বিচি হ'ল মাটি, ভূমি, ভূমিৰ এই লগত এইটো হ'ল সমান্তৰালকৈ থকা ৰেখাডাল হ'ল, অৰ্থাৎ এইটো হ'ব ভূমিৰ লগত সমতা, ভূমি সমতা বা অনুভূমিক সমতা। ছোৱালীজনীৰ চকুৰ পৰা এইটো হ'ল স্তম্ভ, এ আৰু বি হ'ল স্তম্ভ, এই স্তম্ভটোৰ শীৰ্ষবিন্দু হ'ল এ। এতিয়া এই চকুৰ পৰা ছোৱালীজনী শীৰ্ষবিন্দুলৈ চাইছে, যেতিয়া চাইছে তেতিয়া এই সমতাৰ লগত এইটোৰ লগত এই যে চাইছে যে এই নিৰীক্ষণ ৰেখা হৈছে, এই ৰেখাটোৱে 45 ডিগ্ৰী কোণ কৰিছে, অৰ্থাৎ 45 ডিগ্ৰী এংগল কৰিছে। তেনেহ'লে আমি কি কৰিব লাগে? চিমনিটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে। এই চিমনিটোৰ উচ্চতা কিমান হ'ব সেইখিনি আমি নিৰ্ণয় কৰিব লাগিব। লগতে আমি এইখিনি জানো, আমাক এইখিনি দিয়া আছে, ছোৱালীজনীৰ উচ্চতা কিমান আছে? 1.5 মিটাৰ, অৰ্থাৎ ছোৱালীজনীৰ উচ্চতা হ'ব 1.5 মিটাৰ। এইটো হ'ল ছোৱালীজনীৰ উচ্চতা। এতিয়া আমি এইখিনি জানো, এতিয়া গোটেইখিনি আমি এই ত্ৰিভুজটোৰ পৰা এইখিনি নিৰ্ণয় কৰিলে, এইখিনি মাপ আমাক দিয়া আছে 1.5, অৰ্থাৎ এইখিনিৰ লগত এইখিনি যোগ কৰিলে আমি চিমনিটোৰ উচ্চতা পাম। আমি সমাধান কৰিবলৈ নাযাওঁ, আমি কৰিম কি, জাষ্ট ছবিটো কেনেকৈ আঁকিব পাৰোঁ সেইখিনি লিখিম। ধৰা হ'ল এ বি এটা চিমনি, এইখিনি এ বি এটা চিমনি, ইয়াৰ পাদবিন্দু বিৰ পৰা, এইটো হ'ল পাদবিন্দু, এইটো চিমনি, এইটো শীৰ্ষবিন্দু, এইটো হ'ল পাদবিন্দু। পাদবিন্দু বিৰ পৰা চি লৈ, বিৰ পৰা কিমান দূৰত্বত? এইখিনি দূৰত্বত 28.5 মিটাৰ দূৰত্বত বা আঁতৰত। বিৰ পৰা কিমান দূৰত্বত? 28.5 মিটাৰ দূৰত্বত এই ছোৱালীজনী, চি ডি এজনী ছোৱালী, চি ডি এজনী কি ছোৱালী। এই ছোৱালীজনীৰ চকু হ'ল ডি, ডিৰ পৰা চিমনিটোৰ শীৰ্ষৰ উঠন কোণ 45 ডিগ্ৰী। কি কৰিছে? অনুভূমিক সমতাৰ লগত উঠন কোণ 45 ডিগ্ৰী কৰিছে। আমি কি কৰিব লাগে?
এ বি চিমনিটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে। এইখিনি হ'ল আমাৰ এই প্ৰশ্নটোৰ পৰা অংকন কৰিব লগা এইখিনি ছবি। আমি এই প্ৰশ্নটো সমাধান কৰোঁতে এইখিনি আগতে লিখি ল'ব লাগিব, ছবিটো আঁকিব লাগিব, তাৰ পিছতহে আমি সমাধান কৰিব পাৰিম। গতিকে আমি ছবিটো যেতিয়া অংকন কৰা শিকিম তেতিয়া আমি সমাধানটো সহজতে কৰিব পাৰিম। মাই ডিয়াৰ ষ্টুডেণ্ট, আমি আহি 4 নম্বৰ প্ৰশ্ন পাইছোঁহি। 4 নম্বৰ প্ৰশ্নত আমাৰ দিয়া আছে ভূমিত থকা এটা বিন্দু পিৰ পৰা এটা 10 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী। অট্টালিকাৰ শীৰ্ষত এখন পতাকা উত্তোলন কৰা হ'ল। পি বিন্দুৰ পৰা পতাকাৰ দণ্ডডালৰ শীৰ্ষৰ উঠন কোণ 45 ডিগ্ৰী। পতাকাৰ দণ্ডডালৰ দৈৰ্ঘ্য আৰু পি বিন্দুৰ পৰা অট্টালিকাৰ দূৰত্ব নিৰ্ণয় কৰা। এইটো 4 নম্বৰ। ধৰা হ'ল পি বিন্দুৰ পৰা দহ মিটাৰ ওখ এ বি অট্টালিকাৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী আৰু পি বিন্দুৰ পৰা অট্টালিকাৰ ওপৰত থকা পতাকাৰ দণ্ডডালৰ শীৰ্ষৰ উঠন কোণ 45 ডিগ্ৰী। পতাকাৰ দণ্ডডালৰ দৈৰ্ঘ্য দণ্ড AC আৰু পি বিন্দুৰ পৰা অট্টালিকাৰ দূৰত্ব PB নিৰ্ণয় কৰিব লাগে। আকৌ এবাৰ চোৱা। ধৰা হ'ল পি বিন্দুৰ পৰা অৰ্থাৎ এই বিন্দুটোৰ পৰা 10 মিটাৰ ওখ এ বি এটা অট্টালিকা। এই অট্টালিকাটোৰ শীৰ্ষৰ উঠন কোণ অৰ্থাৎ এইটো হ'ল শীৰ্ষবিন্দু, অট্টালিকাটোৰ শীৰ্ষবিন্দু হ'ল এইটো। এই শীৰ্ষবিন্দুটোৰ উঠন কোণ হ'ব 30 ডিগ্ৰী আৰু পি বিন্দুৰ পৰা এইটো বিন্দুৰ পৰা অট্টালিকাৰ ওপৰত থকা পতাকাৰ দণ্ডডালৰ শীৰ্ষৰ উঠন কোণ 45 ডিগ্ৰী। আমি পি বিন্দুৰ পৰা অট্টালিকাৰ দূৰত্ব নিৰ্ণয় কৰিম আৰু অট্টালিকাৰ ওপৰত থকা পতাকাৰ দণ্ডডালৰ উচ্চতা নিৰ্ণয় কৰিম। মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি হ'ল ছবিৰ উপস্থাপনা। আমি কি কৰিলোঁ সেইখিনি ইয়াত বৰ্ণনা কৰিছোঁ। থেংক ইউ। কি কৈছে, এটা বহুমহলীয়া অট্টালিকাৰ শীৰ্ষৰ পৰা এটা অট্টালিকা আছে, অলপ আঁতৰত আৰু এটা অট্টালিকা আছে। এটা ডাঙৰ অট্টালিকা আৰু এটা সৰু অট্টালিকা। ডাঙৰ অট্টালিকাটোৰ শীৰ্ষবিন্দুৰ পৰা সৰু অট্টালিকাটোৰ
শীৰ্ষবিন্দু আৰু পাদবিন্দু দুটাৰ উঠন কোণ আৰু দুটাৰ পতন কোণ ক্ৰমে 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী হলে আমি কি কৰিব লাগে ডাঙৰ অট্টালিকা যেটো অৰ্থাৎ বহুমহলীয়া যেটো অট্টালিকা আছে সেই অট্টালিকাটোৰ উচ্চতা কিমানখিনি হেতু নিৰ্ণয় কৰিম আৰু এই সৰু দুটা অট্টালিকাৰ মাজত যি দূৰত্ব আছে এই দূৰত্বটো আমি নিৰ্ণয় কৰিম তো এইখিনি প্ৰশ্নটো তোমালোকে বুজি পাইছা এটো হল এটা সৰু অট্টালিকা আৰু এটো হল এটা ডাঙৰ অট্টালিকা এতিয়া লক্ষ্য কৰা এই সৰু অট্টালিকাৰ এটোৰ নাম দিলো এটোৰ নাম দিলো পিসি আৰু এটোৰ নাম দিলো এ বি এই অট্টালিকাটো ডাঙৰ এটো বহুমহলীয়া অট্টালিকা বহুমহলীয়া অট্টালিকা আৰু এইটো এটা সৰু অট্টালিকা এটোৰ 8 মিটাৰ ওখ 8 মিটাৰ ওখ অট্টালিকা তেনেহলে আমাৰ ইয়াত এটা অট্টালিকা আৰু এফালে এটা অট্টালিকা দুটা অট্টালিকা আছে এই অট্টালিকা দুটাৰ কৈছে যে ডাঙৰ যেটো বহুমহলীয়া যেটো অট্টালিকা আছে সেই বহুমহলীয়া অট্টালিকাৰ শীৰ্ষবিন্দুৰ পৰা এইটো বিন্দুৰ পৰা সৰু যে অট্টালিকা আছে সেই সৰু অট্টালিকাৰ শীৰ্ষবিন্দু আৰু সৰু অট্টালিকাটোৰ পাদবিন্দু লৈ এটো হল সৰু অট্টালিকা ডাঙৰ অট্টালিকাৰ শীৰ্ষৰ পৰা সৰু অট্টালিকাৰ শীৰ্ষৰ পাদবিন্দু লৈ কি হৈছে পতন কোণ হৈছে আমি যেতিয়া পতন কোণৰ বিষয়ে আলোচনা কৰিছিলো তেতিয়া কিন্তু কৈছিলো যে এটো যদি ভূমি হয় তেনেহলে ভূমি সমতাৰ লগত অৰ্থাৎ ওপৰৰ পৰা আমি তল ফালে লক্ষ্য কৰি আছো গতিকে ইয়াত হ'ব ভূমি সমতা ইফালে এখানে কি হব ভূমি সমতা ইয়াৰ পৰা চোৱা তেতিয়া হলে এইখিনি হব পতন কোণ এইটো শীৰ্ষৰ কিমান আছে 30 ডিগ্ৰী আৰু এইটোৰ লগত যেটো কোণ কৰিব এইটো হব এই ভূমি সমতাৰ লগত এইটো কোণ কৰিছে কিমান 45 ডিগ্ৰী কোণ কৰিছে গতিকে এইটো হল আমাৰ ছবি এতিয়া আমি লিখিম কেনেকৈ ধৰা হল বহুমহলীয়া অট্টালিকা পিসি এ পিসিৰ শীৰ্ষবিন্দু পিসিৰ শীৰ্ষৰ পৰা 8 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষ আৰু পাদবিন্দুৰ পতন কোণ ক্ৰমে 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী বহুমহলীয়া অট্টালিকাৰ উচ্চতা আৰু অট্টালিকা দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে মই আগতে কৈছো যে এই অট্টালিকাৰ পৰা এইটো অট্টালিকা কিমান দূৰ আছে অৰ্থাৎ আমি বিসি নিৰ্ণয় কৰিম এইটো অট্টালিকাৰ পৰা এইটো অট্টালিকাৰ দূৰত্ব হল বিসি নিৰ্ণয় কৰিম আৰু কি কৰিম ডাঙৰ অট্টালিকাৰ দূৰত্ব উচ্চতা এইটো হল ডাঙৰ অট্টালিকাৰ উচ্চতা পিসি আমি পিসি নিৰ্ণয় কৰিম এইবিলাক আমি পিছত কৰিম আমি জাস্ট কি কৰিলো ছবিটো কেনেকৈ আঁকিব পাৰো ছবিটো অঙ্কন কৰা শিকিলো থ্যাংক ইউ এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাম এটা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ কিতাপত আছে উদাহৰণৰ অঙ্ক উদাহৰণ নাম্বাৰ 7 তোমালোকে এতিয়া চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহি আমি আজিৰ ক্লাছৰ অন্তিমখন প্ৰশ্ন কোৱেশ্চন নাম্বাৰ 6 আলোচনা কৰিম কোৱেশ্চন নাম্বাৰ 6 টো হল এখন নদীৰ ওপৰেদি থকা দলং এখনৰ এটা বিন্দুৰ পৰা নদীখনৰ দুই বিপৰীত ফালৰ পাৰৰ পতন কোণ যথাক্ৰমে 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী যদি দুই পাৰৰ পৰা
3 মিটাৰ উচ্চতাত দলংখন থাকে তেন্তে নদীখনৰ প্ৰস্থ নিৰ্ণয় কৰা। এইটো প্ৰশ্ন প্ৰথমে আমি বুজি ল'ব লাগিব যে এখন নদী আছে, সেই নদীখনৰ দুই পাৰত দুটা বিন্দু কল্পনা কৰা হৈছে আৰু নদীখনৰ ওপৰত এখন দলং আছে। দলংখনৰ ওপৰত যিকোনো এটা বিন্দুৰ পৰা নদীখনৰ দুই পাৰৰ সেই দুই বিন্দুলৈ পতন কোণ হৈছে আৰু সেই পতন কোণ দুটা ক্ৰমে 30 ডিগ্ৰী হৈছে আৰু 45 ডিগ্ৰী হৈছে। এইখিনি কথা আমি প্ৰশ্নটোৰ পৰা আমি বুজি ল'ব লাগিব আৰু আমি প্ৰশ্নটোত দিয়া মতে সেই নদীখনৰ কিমানখিনি প্ৰস্থ আছে সেইখিনি আমি নিৰ্ণয় কৰিব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আগতেই কৈছোঁ এই অনুশীলনীৰ ভিতৰত ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ অধ্যায়ৰ ভিতৰত যিবিলাক প্ৰশ্ন দিয়া থাকিব সেই প্ৰশ্নখিনি তোমাক ডাঙৰ ডাঙৰ লাগিব, কিন্তু তুমি যদি প্ৰশ্নবিলাক পঢ়ি বুজি ছবি আঁকিব পাৰা তেন্তে তুমি এই প্ৰতিটো প্ৰশ্নৰ উত্তৰ সহজতে কৰিব পাৰিবা। সহজতে কেনেকৈ সমাধান কৰিব পাৰিম আমি নেক্সট ক্লাছত এটা দুটা অংক কৰিলে তোমালোকে গম পাবা আৰু এইবিলাকে তোমালোকৰ সেই প্ৰশ্নসমূহ সমাধান কৰাত কিমানখিনি সহায় কৰি আছে সেইটো তুমি সেই প্ৰশ্নবিলাক সমাধান কৰোঁতে গম পাবা। যিকি নহওক আমি প্ৰশ্ন মতে ইয়াত উল্লেখ কৰিছোঁ যে CD হ'ল এখন দলং আৰু AB হ'ল নদীখনৰ প্ৰস্থ। এইটো যদি নদী হয়, এই নদীখনৰ ওপৰত ইয়াৰ পৰা আৰম্ভ কৰি এইখিনিলৈ উচ্চতাত এইটোৱে হ'ল দলং, এইটো হ'ল নদীখনৰ প্ৰস্থ। এতিয়া দলংখনৰ ওপৰত পি বিন্দুৰ পৰা পি এটা বিন্দু, এই বিন্দুটোৰ পৰা কি কৰা হৈছে নদীখনৰ দুটা বিন্দুলৈ আমি পতন কোণ টানিছোঁ। পিৰ পৰা পতন কোণ টনা হৈছে, এইটো হৈছে 30 ডিগ্ৰী আৰু এই পিৰ পৰা এইফালে বি বিন্দুলৈ পতন কোণ টানিছোঁ আমি, এইটো হৈছে কি 45 ডিগ্ৰী। আৰু নদীখনৰ দলংখন নদীখনৰ পৰা কিমান উচ্চতাত আছে DP = 3 মিটাৰ উচ্চতাত দলংখন আছে। আমি কি কৰিব লাগে A আৰু B যিমানখিনি দৈৰ্ঘ্য হ'ব অৰ্থাৎ নদীখনৰ প্ৰস্থ হ'ব, এই নদীখনৰ প্ৰস্থ আমি ইয়াৰ পৰা কি কৰিব পাৰোঁ নিৰ্ণয় কৰিব পাৰোঁ। যিকি নহওক ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি লিখিম বা উপস্থাপন কৰিম। কেনেকৈ আমি উপস্থাপন কৰিম, ধৰা হ'ল CD দলঙৰ ওপৰত থকা এটা বিন্দু, পি বিন্দুৰ পৰা নদীখনৰ দুই পাৰৰ বিন্দু এ আৰু বি লৈ কি টানিছে পতন কোণ ক্ৰমে 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী। এটা এইটো নহয়, এইখিনি মুছি দিওঁ, দিলোঁ। আচ্ছা, 45 ডিগ্ৰী। পানীৰ পৰা দলংখনৰ উচ্চতা DP, এইটো হ'ল এইবিলাক পানী, নদী যিহেতু এইবিলাক পানী, ইয়াৰ পৰা DPৰ উচ্চতা হৈছে 3 মিটাৰ। নদীখনৰ প্ৰস্থ AB নিৰ্ণয় কৰিব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ প্ৰশ্নৰ সহায়ত ছবি অংকন কৰা আজিৰ ক্লাছটো তোমালোকে নিশ্চয় ভালকৈ বুজি পাইছা। আৰু মই তোমালোকক এই ক্লাছত কৈছোঁ যে আমি কিছুমান ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ এই অনুশীলনীটোত দুটা ক্লাছ ইতিমধ্যে প্ৰথমতে এটা ক্লাছ দিয়া হৈছে, আজি এটা ক্লাছ দিছোঁ। এই দুটা ক্লাছ কিন্তু বেছিক ক্লাছ। এই কথাখিনি খুঁটিনাটি কথাখিনি এইকাৰণে দিয়া হৈছে যাতে তোমালোকে প্ৰশ্ন সমাধান কৰোঁতে এই সমস্যাসমূহ তোমালোকে সহজতে সমাধান কৰিব পাৰা। প্ৰশ্নটো চাই তোমালোকে ভয় খাব নালাগে। প্ৰশ্নটো চাই তোমালোকে মনত এটা খেলিমেলি, ব্ৰেইনত এটা খেলিমেলি ভাৱটো যাতে তোমালোকৰ নাহে তাৰ কাৰণে মই ছবিটো সহজতে আঁকিব কেনেকৈ পাৰোঁ সেইখিনি কৰি দিছোঁ। এতিয়া আমি কি শিকিলোঁ, আমি এইটো শিকিলোঁ যে যদি আমাক প্ৰশ্নটো দিয়া থাকে প্ৰশ্নটোৰ পৰা আমি ছবিখিনি অংকন কৰা ইতিমধ্যে ক্লিয়াৰ হৈ গ'ল। ছবি অংকন কৰিলোঁ, ছবিটো যদি যুক্ত ছবি থাকে তাৰ ভিতৰত যদি 2টা বা 3টা সমকোণ থাকে আমি সেইখিনিও বাহিৰ কৰা শিকিলোঁ। তেনেহ'লে আমি প্ৰথম 2টা ষ্টেপ আমাৰ কমপ্লিট হৈ গ'ল। এটা ষ্টেপ হ'ল কুৱেশ্যনটোৰ পৰা আমি ছবি অংকন কৰিম, ছবিটো কি কৰিলোঁ সেইখিনি উপস্থাপন কৰিম। উপস্থাপন কৰাৰ পিছত আমি কি কৰিম, সেই ছবিটোত কেইটা ত্ৰিভুজ আছে ত্ৰিভুজ দুটা পৃথক কৰিম। পৃথক কৰাৰ পিছত এটা এটা ত্ৰিভুজ লৈ আমি সেইবিলাক সমাধান কৰি দিম অতি সহজতে। নিশ্চয় আজি ক্লাছটো ভাল লাগিছে। যিসকলে প্ৰথম ভিডিঅ'খন চোৱা নাই তেখেতসকলক ছাজেষ্ট কৰিছোঁ তোমালোকে আগৰ ভিডিঅ'খন চাই নিজৰ বহীত নোটছ কৰিবা আৰু এই ক্লাছটো গোটেইখিনি নোটছ কৰিবা আৰু তোমালোকৰ
প্ৰশ্নত থকা অনুশীলনীত থকা প্ৰশ্নসমূহ হোমৱৰ্কৰ কাৰণে দিয়া হ'ল। তোমালোকে এইখিনিৰ ওপৰত ভিত্তি কৰি নিজে যিখিনি প্ৰশ্ন দিয়া আছে অনুশীলনীৰ ভিতৰত সেইখিনি তোমালোকে কি কৰিবা, ঘৰতে প্ৰশ্নৰ সহায়ত ছবি অংকন কৰাটো শিকি ল'বা।